ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ এনবি এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত আহিবলগীয়া গণিতৰ সৰল কৰা অংক। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা, স্কিপ নকৰিবা। স্কিপ কৰিলে তোমালোকে বুজি পোৱাত অলপ অসুবিধা হ'ব। গতিকে মই তোমালোকক এই সৰল কৰা কেইটামান অংক আলোচনা কৰিব বিচাৰিছোঁ। গতিকে চেনেলটো যদি প্ৰথম ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিবা, কাৰণ এই চেনেলটোত মই নৱোদয়ৰ বিভিন্ন বা বাতৰি ইয়াতে প্ৰকাশ কৰা হয়। গতিকে তোমালোকে সেইখিনি জানিবৰ কাৰণে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'লে উপকৃত হ'ব পাৰিবা। এতিয়া আমি প্ৰথম অংকটো আলোচনা কৰোঁ। অংকটো হৈছে 6 সমস্ত 4/1 বিয়োগ মাজু বন্ধনী আৰম্ভ 2 সমস্ত 5/1 বিয়োগ সৰু বন্ধনী আৰম্ভ 2 সমস্ত 7/1 বিয়োগ 7/1 দীৰ্ঘ মাত্ৰা সৰু বন্ধনী ক্লোজ আৰু মাজু বন্ধনী ক্লোজ। এতিয়া বদমাছ নিয়মমতে আমি কি কৰিব লাগে, প্ৰথম দীৰ্ঘ মাত্ৰাৰ কামখিনি কৰিব লাগে, এইখিনি কাম। গতিকে এইখিনি আমি পাতি থৈ যাব লাগিব, হয়নে? পাতি থৈ যোৱাৰ আগতে আমি এইখিনি মিশ্ৰত আছে অপকৃতত লৈ যাওঁ। গতিকে মিশ্ৰৰ পৰা অপকৃত নিলে নিয়মটো কি আছিলে, হৰটো পাতি ল'বা, হৰটো এইটোৰ লগত পূৰণ কৰিবা আৰু পূৰণ ফলটো ইয়াৰ লগত যোগ কৰি ইয়াত পাতি দিবা। গতিকে কিমান হ'ল, 4 × 6 = 24, 1 25, 4/25 বিয়োগ মাজু বন্ধনী আৰম্ভ। ইটো তেনেকৈ 5 পাতি ল'লা, 5 × 2 = 10, 1 = 11, 11 বিয়োগ তাৰপিছত সৰু বন্ধনী আৰম্ভ। দীৰ্ঘ মাত্ৰা কাম কৰিম, গতিকে দীৰ্ঘ মাত্ৰা আমি কি কৰিম, এতিয়া আঁতৰ কৰিবলৈ যাম। এটা উত্তৰ ওলালে আমি তাৰমানে উত্তৰটো ওলালে আমি দীৰ্ঘ মাত্ৰা চিন নাইকিয়া কৰিম। গতিকে আমি ইয়াক এতিয়া লৈ যাওঁ 7 × 14 = 15, 7/15 বিয়োগ 7/1, হয়নে? এইটো এতিয়া এবাৰ আমি এইটো দীৰ্ঘ মাত্ৰা কাম এতিয়াও শেষ হোৱা নাই, আমি এইটো অপকৃতত নি ল'লোঁ। পিছৰ পৰা আমি ইয়াক কি কৰিম, উত্তৰটো উলিয়াম। এতিয়া কিমান হ'ল, 4/25 বিয়োগ তাৰপিছত মাজু বন্ধনী আৰম্ভ 5/11 তাৰপিছতে বিয়োগ। এতিয়া ইয়াৰ কাম আমি কৰিম, কৰাৰ লগে লগে আমাৰ কি হ'ল, 7 আৰু 7ৰ লসাগু 7। গতিকে 7 7 লসাগু আৰু এই হৰকেইটা মিলি আছে, গতিকে 15 বিয়োগ 1 এইটো হয়নে? এবাৰ উত্তৰ ওলাই যাব। গতিকে আমি মাজু বন্ধনীডাল সৰু বন্ধনীডাল নাইকিয়া কৰি দিম। 4/25 বিয়োগ মাজু বন্ধনী 5/11 বিয়োগ এবাৰ হৈ গ'ল 7/14। বুজি পালা নিশ্চয়? এইটো এতিয়া আমি বন্ধনী চিন নাইকিয়া কৰি দিলোঁ। দিয়াৰ পিছত আমাৰ এবাৰ হৈ গ'ল কি, 4/25 বিয়োগ, এতিয়া এইটো কাম কৰিম। এইটো কাম কৰিব যাওঁতে আমি কি কৰিম, বন্ধনীডাল থাকিবই কিমান, 5 আৰু 7ৰ লসাগু আমি উলিয়াম। এতিয়া হৰণ কৰি উলিয়াব নোৱাৰি, আমি পূৰণ কৰি উলিয়াম। 7 × 5 = 35। গতিকে এই দুইটা পূৰণ কৰি যিহেতু উলিয়াইছোঁ, তেতিয়াহ'লে তোমালোকে অইন চিন্তা কৰিব নালাগে। এইটোৰ লগত এইটো পূৰণ কৰি দিবা আৰু এইটোৰ লগত এইটো পূৰণ কৰি দিবা, দি পাতি দিবা। এতিয়া কিমান, 7 × 11 = 77, তাৰপিছত এইটো পূৰণ বিয়োগ 5 × 14, 5 × 4 = 20, 0 = 2, 5 × 5 = 6, 7, 70, হয়নে? মাজু বন্ধনী ক্লোজ। পিছৰবাৰ 4/25 বিয়োগ, এবাৰ উত্তৰ ওলাই যাব, আমি তাক হেৰি কৰি দিওঁ 35। তাৰপিছত ইয়াত কিমান হ'ল, 77 পৰা 70 গ'ল, 7 থাকিলে, হৈ গ'ল, হয়নে? তাৰপিছৰ পৰা আমি কি কৰোঁ, এতিয়া ইহঁতৰ কি কৰিম, লসাগু উলিয়াম ন, 4 আৰু 35ৰ লসাগু। গতিকে 4 আৰু 35ৰ আমি লসাগু উলিয়াম। গতিকে এইটো আমাৰ কি হ'ব, পূৰণ কৰি উলিয়াব লাগিব। 4 পূৰণ 35 সমান কিমান, 4 × 5 = 20, 0 = 2, 4 × 12 = 13, 14, 140
এবাৰ এতিয়া এইটো কিমান হ'ল আগৰটো নিচিনাই 4 আছে 35 লগত এইটো পূৰণ আকৌ এইটো 4 লগত পূৰণ হ'ল অৰ্থাৎ 35 পূৰণ 25 25 35 পূৰণ কৰা 5 5 25 5 উকলিব 2 5 2 10 11 12 3 5 15 5 উকলিব 1 3 6 7 5 7 8 কিমান হ'ল 8 7 5 মাইনাস এতিয়া এটো 35 নহয় 4 লগত বন 4 7 28 এতিয়া হৈ গল কিমান ইয়াৰ পৰা 28 বিয়োগ কৰি দিয়া এটা 5 ৰ পৰা 8 না যায় 1 ঢাই কৰি দিলো 15 7 থাকিলে হয়নে তাৰপিছত 6 5 2 গল থাকিল 4 আৰু 8 কিমান হ'ল 140 ভাগৰ 847 কিমান হ'ল 140 ভাগৰ 847 এতিয়া আমি কি কৰিম কটাকটি যায় নেকি আমি চাও কটাকটি নগলে আমি উত্তৰটো ইয়াতে থৈ দিম মানে এটো 7 এ যায় ন 7 এ যায় এটো 7 এ যায় নেকি চাও গটিকে 7 এ এবাৰ দুবাৰ 14 হল 14 দুবাৰ 7 এবাৰ গুছি গল না এটো 20 বাৰ 7 এ 8 এবাৰ হয়নে তাছত 1 কৰি 14 হল 14 7 দুবাৰ তাছত ইয়াতে এবাৰ মানে 121 20 ভাগৰ 121 উত্তৰটো 20 ভাগৰ 121 এটো এতিয়া তোমালোকে চোৱা যেহেতু আমাৰ নবোদয় পৰীক্ষা আমি দিবলৈ গৈ আছো গতিকে এই নিয়মটো আমি খুব জনাটো প্ৰয়োজন সময় যথেষ্টখিনি লাগিছে গতিকে আমি যেনেকৈ এইটো ধৰা এইটো কি কৰিম এইখিনি কৰিব যাওঁতে আমি এবাৰ 7 ভাগৰ 15 বিয়োগ 7 ভাগৰ কেনেকৈ পাতি গৈ আছো তোমালোকে কিন্তু কি কৰিব লাগিব 7 গুণ 14 কে 15 7 ভাগৰ 15 বিয়োগ 7 ভাগৰ 1 আমি পাতি থাকাৰ প্ৰয়োজন নাই আমি ইয়াতে ডাইৰেক্ট কি কৰিম 7 লহাগু লৈ পেলাই আমি ইখিনি কৰিম হয়নে যেহেতু মিলি থাকে 15 আৰু 1 থাকিব পিছত 15 পৰা 1 গল 14 এনেকৈ সমুৱাই মানে আমি যিমান সোনকালে কৰিব পাৰো আমাৰ কৰা নিয়মটো নাচাই উত্তৰটোহে আমাৰ মিলিব লাগিব এটো হল কথা এতিয়া আমি আৰু এটা উদাহৰণ লওঁ এতিয়া আমি এটা উদাহৰণ লৈছো 15 ভাগৰ 8 হৰণ 12 ভাগৰ 6 পূৰণ 34 ভাগৰ 14 এতিয়া আমাৰ নিয়ম মতে আমি পূৰ্ণকাম আগত হয়নে পূৰণ হৰণ কামটো আমি আগত কৰি লওঁ হৰণ কামটো কৰি লওঁ 15 ভাগৰ 8 হৰণ ঠাইত পূৰণ চিন দিয়া লগে লগে কিমান হ'ল 6 ভাগৰ 12 এটো বন্ধনীৰ ভিতৰত ৰাখি থৈ দিয়া পূৰণ 34 ভাগৰ 14 হয়নে তাৰপিছত এতিয়া হৰণ ঠাইত পূৰণ চিন দিলে মানে পিছৰ ভগ্নাংশটো উল্টা খাই যায় এটা এতিয়া আমি কটাকটি যায় যে কটাকটি দি দিওঁ দি দিলে আমাৰ কিমান হ'ল 6 এবাৰ 6 দুবাৰ হয়নে গতিকে আমাৰ ইয়াতে আৰু কটাকটি না যায় গতিকে আমাৰ হৈ গল তলত থাকিলে 15 ওপৰত থাকিলে কিমান 16 ইনটু 37 আৰু 14 হয়নে এবাৰ আমি কটাকটি কৰিম কটাকটি কৰিলে আমাৰ কি হ'ব এতিয়া 2 কাটা 2 কাটিলে 16 8 বাৰ 2 কাটা 3 এবাৰ 16 8 বাৰ হয়নে তাৰপিছত 2 কাটা 4 বাৰ 2 কাটা 9 বাৰ তাৰপিছত এতিয়া আমাৰ কি হ'ল আৰু কটাকটি যাব নেকি আমি চাওঁ কটাকটি না যায় গতিকে কিমান হ'ল 15 পূৰণ 9 আৰু ইভাগে হ'ল 4 পূৰণ 14 গতিকে উত্তৰটো কিমান হৈ আছে আমাৰ 5 9 গুণ 45 ৰ 5 উকলিব 4 9 গুণ 9 9 4 13 4 গুণ 16 উকলিব 1 4 গুণ 4 কে 5 56 এটো এতিয়া উত্তৰ হ'ল 135 56 বাই 135 এটো হ'ল উত্তৰ আমাৰ এটা গতিকে নিয়মত আমি গলে সহজতে হ'ব সোনকালে হ'ব নিয়মটো খালি তোমালোকে শিকি লোৱা
এতিয়া আন এটা অংক লৈছোঁ। এইটো অংকত কি আছে চোৱা, 10/9 হৰণ সৰু মূলধনী আৰম্ভ 5/3 যোগ 2 সমস্ত 10/1। গতিকে আমি 10/9 পাতি দিলোঁ, হৰণ চিন, তাৰপিছত এইটো পাতি দিলোঁ আমি 5/3 যোগ 10, 10 দুগুণ 21, হয়নে? এইটো হ'ল। এতিয়া 5 আৰু 10ৰ লসাগু লৈ পেলাই আমি এইটো উত্তৰটো কৰিব লাগিব, হয়নে নহয়? গতিকে কি হ'ল, 10/9 হৰণ কিমান হ'ল আমাৰ 10, লসাগুটো আমাৰ 10। গতিকে 10 হ'লে আমাৰ 5 দুগুণ 10, হয়নে নহয়? 5 10ত দুবাৰ যায়, গতিকে 2য়ে 3ক পূৰণ কৰিবা, কিমান হ'ল 6 যোগ 10 মিলি আছে, গতিকে 21 হ'ল। এবাৰ আমাৰ এটা উত্তৰ ওলাই যাব নহয়, আমি কি কৰিম, উল্টা খুৱাম। উল্টা খুৱাম মানে এবাৰ উল্টা খুৱাই নিদিওঁ। চোৱা 10 কিমান হ'ল 27, হয়নে? তাৰপিছত এবাৰ আমি কি খুৱাই দিম, হৰণৰ ঠাইত পূৰণ চিন দিম, দিয়ালৈকে এইটো উল্টা খুৱাই যাব, 27/10। এতিয়া 10 10 কাটি দিয়া, 9 এবাৰ 9 তিনিবাৰ, অৰ্থাৎ 3/1 উত্তৰ। লগত একো নাই, 1 আছে, গতিকে 1টো দিবই লাগিব, 3/1। উত্তৰটো কিমান হ'ল 3/1 এইটো। গতিকে আমি আকৌ আন এটা উদাহৰণ লওঁ। এতিয়া এইটো চোৱা, কি কৈছে, 13/11 স্কোৱাৰ, অৰ্থাৎ 13/11টো দুবাৰ পূৰণ। এইটো হ'লে এইটো হৰণৰ ঠাইত তুমি পূৰণ চিন দি দিয়া, হৰণৰ ঠাইত পূৰণ চিন দি দিয়াৰ লগে লগে এইটো উল্টা খাই যাব, 11/13 হ'ল। তাৰপিছত পূৰণ 11/13 হৈ গ'ল। এতিয়া কটাকটি দিয়া, কটাকটি গ'লে এইটো 11 এইটো 11 কাটি দিলোঁ, এইটো 13 এইটো 13 কাটি দিলোঁ, এইটো 11 এইটো 11 এইটো 13 এইটো 13, অৰ্থাৎ আনচাৰ হ'ল 1। কিমান হ'ব আনচাৰটো, 1 হ'ব। এটা গতিকে আন এটা লওঁ। এতিয়া আমি এইটো অংক লৈছোঁ। অংকটো কি আছে, 18 যোগ সৰু মূলধনী আৰম্ভ 2 সমস্ত 2/1 যোগ 5/4 সৰু মূলধনী ক্লোজ মাজ মূলধনী ক্লোজ 1000/1 মান। এতিয়া আমি কৰি যাম, 18 যোগ আমি এইটো কি কৰিলোঁ, 2 2 দুগুণ 4 একে 5 যোগ 5/4 ঠাইত আমি পূৰণ চিন দিয়া, ঠাইত পূৰণ চিন দিলে কি হ'ব, পিছৰ ভগ্নাংশটো উল্টা নাখায়, কিন্তু তুমি ৰাখিবা, হৰণৰ ঠাইত পূৰণ চিন দিলেহে উল্টা খায়। এতিয়া কিমান হ'ল 18 যোগ এইটো আমি কি কৰোঁ, লসাগু লওঁ, লসাগু ল'লে 2 আৰু 5ৰ লসাগু 10, মনত ৰাখিবা, হৰণ কৰি পেলাই নোৱাৰি, গতিকে পূৰণ কৰি দি লসাগু উলিয়াম, গতিকে 10 হ'ল। তেতিয়া আমি এইটোৱে এইটোক পূৰণ কৰিম, হয়নে? 2 5 বাৰ যায়, 5 5 25, এইটোৱে এইটোক যোগ চিন 2 4 গুণ 8 এইটো হ'ল। তাৰপিছত ঠাইত পূৰণ 1000/1। এবাৰ আমি কি কৰিম, 18 যোগ উত্তৰ ওলাই গ'ল, বন্ধন চিনডাল নাইকিয়া হ'ব, 10 25 আৰু 8 33, নহয় জানো? তেতিয়া মাজু বন্ধনী পূৰণ 1000/1। এবাৰ আমি কি কৰিম, এইটো আমি লসাগু ল'ম, লসাগু ল'লে 1 আৰু 10, হয়নে? লসাগু 10, গতিকে আমাৰ ইয়াত 1 আছিলে, 1 10 বাৰ, 10ত 10 বাৰ যায়, গতিকে 10ে এইটোক পূৰণ কৰিম, মানে 180 হ'ব, যোগ এইটো 33 হ'ব, হ'বনে? এইটো মিলি আছে নহয়, এইটোৱে হ'ব। তাৰপিছত পূৰণ 1000/1। তাৰপিছত উত্তৰ ওলাই গ'ল, আমি বন্ধন চিন নাইকিয়া কৰি দিলোঁ, কিমান হ'ল 3 8 3 11 1 উকলিব 1 2 213 পূৰণ 1000/1 হ'ল। এতিয়া আমি কি কৰি দিওঁ, পূৰণ কটাকটি যায় নেকি চাওঁ, কটাকটি নগ'লে আমি কি কৰিম, আমি পূৰণ কৰি থ'ম, পূৰণ কৰি থ'লে এইটো পূৰণ কৰিলে কিমান হ'ল, আৰু এটা শূন্য বহি যাব, মানে 1ৰ পিঠিত 4টা শূন্য, 10,000 1 10 10,000 10,000, আৰু এইটো 213
এতিয়া আমি উত্তৰটো কিহত আছে চাওঁ যদি উত্তৰটো এনেকৈ আছে এনেকৈ থাকিব যদি উত্তৰটো পইণ্টত উলিওৱা আছে তেতিয়াহ'লে আমি কি কৰিম ওপৰৰ সংখ্যাটো আমি পাতি ল'ম 2 1 3 এতিয়া শূন্য কেইটা আছে 1 2 3 4 চাৰিটা তাৰমানে চাৰিটা অংকৰ আগত দশমিক হ'ব এতিয়া তিনিটা অংকহে আছে এটা শূন্য দি লোৱা লৈ পেলাই এইটো তাৰপিছত ইয়াত শূন্য দিবও পাৰা নিদিবও পাৰা তাৰ আনচাৰটো হ'ব 0.0213 এইটো হ'ল উত্তৰ গতিকে এইখিনি আলোচনা কৰি তোমালোকৰ লগত আজি সৰল কৰা অংক গতিকে তোমালোকে কেনেকুৱা পালা জনাবা ভিডিঅ'টো যদি বুজি পালা তেতিয়া জনাবা যদি নাই বুজা তেতিয়াহ'লেও জনাবা মই আকৌ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম যিহেতু তোমালোকৰ 20 তাৰিখলৈ পৰীক্ষা গতিকে সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ পৰৱৰ্তী সময়ত আকৌ লগ পাম বাই বাই